নাহা কাৰণে আপুনি ভালে পাব লাগিছিল ৰাম মইনো তোমাক বেয়া পালো বুলি কেতিয়া ক'লো হেৰি বেয়া পাইছো বুলি পোষ্টাৰ মাৰি দিব নালাগে নহয় অ ৰাজশ্ৰী তুমি বুজা নাই হাতত ফুটা কৰি এটা নাই এসাঁজ বেলেগৰ ঘৰত এসাঁজ কোনোমতে নিজে বনাই খাই আছো হেৰি বৈশ্যৰ দোকানত বৈশ্যখনীয়েকে যে ভাত বনাই খুৱাই আছে সেইটো খবৰ মই পাইছো আহিয়ে আৰম্ভ কৰিলে ন হেৰি মিহি মিহিকৈ ক'ত কি কৰি ফুৰিছে চব খবৰ মই পাই আছো বুজিছে আপুনি যে দিনৰ দিনটো বৈশ্যৰ দোকানত আড্ডা পিটি ৰাতি ভাত খাজ যে তাত খাই আহে সেইবোৰ খবৰো মই পাই আছো বিদ্যা শপত জয়শ্ৰী তোমাৰ শপত মই 3 মাহত মাত্ৰ 2 দিনহে বৈশ্য দোকানলৈ গৈছো মই আপোনাক জুখিহে চাইছিলো এতিয়া যাওক চাহ অকমান বনাওকগে মায়ে পিঠা দি পঠিয়াইছে নহয় অ সেইকাৰণে চাহকাপ মই বনাব লাগিব বনাব লাগিব মই এমাহ চলিব পৰাকৈ টকা লৈ আহিছো আৰু এই এমাহটো মই ঘৰ চলাম অ তাৰ মানে আমাৰ মোকো চলাবা তুমি অৰবে আজি পুৱাই পুৱাই মস্ত কাজিয়া কৰিলো হা তুমিয়ে কচোন এইহেন গাঁৱৰ সেই আউটপোষ্টত থাকি আমি ক'ৰবাত সেই ঘোচ খাব চান্স পাম চান্স পালে খালেহেঁতেন খালোহেঁতেন নে নাখালোহেঁতেন ক'ব নোৱাৰো দা নাখলো সেয়া ঘোচ খোৱা মানুহবিলাক দেখোন শেষৰ অৱস্থাটো মস্ত বেয়া হয় ঘোচখোৰৰ টকা নাতিনীয়েকে হ'লেও শ্ৰাদ্ধ পাতিব পিছে পাপৰ টকাৰে মাৰ্বল দিয়া মন্দিৰ বনাব পাৰে কিন্তু শান্তিত ধৰ্ম কৰিব নোৱাৰে দেখছো এনেহেন কেছ অজস্ৰ দেখছো ডেকাদা এটা ডাঙৰ ঘৰ এখন দামী গাড়ীয়ে মানুহৰ চিনাকি নহয় মানুহৰ আচল চিনাকি তেওঁৰ সোমাব পাৰোনে আহকচোন ছাৰ ছাৰ আপোনাৰো কিবা জোঁট লাগছি আগতে বহি লওকচোন জোঁট লগা নাই বুজিছে ডেকা জোঁট এটা লগাবলৈহে আহিছোঁ কিন্তু কথা হ'ল হেৰি আমাৰ দুজনক অকণমান অকলশৰে কথা পাতিবলৈ দিব নেকি ডিমটো মই সেই যাবাই খুজিছিলোঁ আমাৰ সেই ৰঞ্জিত হেঁতৰ তাৰ পৰাই অলপ মহিহদ্য আনিম বুলি ভাবিছিলোঁ আপুনি কথা পাতক মই আহোঁ দা যাওক সখিয়নী ক'বলৈ বেয়াই লাগে বুজিছে লকডাউনৰ কেইদিন ইমান খালো নহয় মাছ মাংস নোহোৱাকৈ এসাঁজো ভাত খোৱা নাই আপোনাক দেখিলে গম পায় মা আমি যে ইমান গাহৰি খালো নহয় সখিয়ানী নাখাবা লগা আকৌ বস্তু খোৱা নাইতো থাইৰয়ডত ধৰি ফুলছা আৰু এতিয়া মোৰ আগত বম মাৰিব ইচ্ছা কিন্তু আমাৰ মাইডিয়াৰে শকত মানুহ বয়া পায় সখিয়ানী আপোনাৰ দৰে শকত হলিতো মাইডিয়াৰে মোৰ ফালে এনেকে ঘূৰি চাবাৰে নহয় আৰু খাৱাৰ কথা কি কম একেদিন গোটাই লকডাউনত মাছ মাংস বাদ দকে দৈ গাখীৰ ক্ৰীম পনীৰ মোৰ মাই এগলাখান নহ'লে কিবা ভাতে ভিতৰে নাযায় খাব নাপায় শুকাই গৈছে তথাপি লেবেল চা আৰু এই যি আছে কাবেৰী দুগ্ধ সমবায় মোক ঘৰে ঘৰে দিবে আছিল না মাৰি দিছো ছাৰ আপুনি কি ক'ব খুজিছে মই বুজি পোৱা নাই বুজা নাই মানে হৰময় কথাটো এনেকুৱা মানে মোৰ মনে কয় আমাৰ বৰলাৰ জীৱন কৰ্মৰ অন্ত পৰিব তোমাৰ সহযোগিতাত কিন্তু তুমি আকৌ ছদ্মবেশ ধৰি আছা নহয় কিয় ছদ্মবেশৰ কথা কৈছ হে মাষ্টাৰ পেহী আপুনি অলপ বাহিৰলৈ যাওকচোন আহিছি আহিলো মাত্ৰ হে যাবা কলিয়ে না যাওঁ ৰ হৰমায়া 500 টকা লাগছিলে গোটেই থকা বিছনাখনৰ ওপৰেদি পানী পৰা হৈছে এখন টিংপাতৰ দাম কৈছে 350 টকা আৰু যুগল মিস্ত্ৰীক 150 টকা দিবা লাগব এইখন থানা নে বেংক নে মোক আপুনি টকাৰ গছ বুলি ভাবিছে তাৰ মানে নেদা মাষ্টৰ কওঁ না আপুনি এতিয়া যাবনে হে মাষ্টৰ তাই যি হিৰত সিন্দুৰ লৈ থাকে এগিলা চব মিছা আৰু যি এটা মৰদ আছিল সেইটো মিছা মৰদ তাই লগৰ আপা নেদলি নহয় আই গোসানী ইতা পাবি ছাৰ মই ৰুমলৈ যাওঁ নহয় বহা মা যি হ'ল ভাললৈকে হ'ল আৰু এতিয়া তোমাক মই কথাখিনি ক'বলৈ সাহসো পালোঁ তোমাৰ আৰু আমাৰ বৰলাৰ ছাৰ প্লিজ বেয়া নাপাব মোৰ গাটো অলপ ভাল লগা নাই মই ৰুমলৈ যাওঁ ডেকাদা আর বাপা রে এই শুন মই যদি 10,000 টাকা পাও তারে তোক 3,000 টাকা দিম হব ও ভোলাদা মোৰ এই মুখখানাত দেখিন চচোন মই হান চলি তোক কোনি টিউচন শিকাবা দিব হা হাই বুলব টিউশন তই শিকাব নালগে নহয় টিউশন মই শিকাম
কি হ'লে ইয়াৰ কি হ'লে বান্দা মানুহ মাতদাৰ কৰি মাৰি পেলবা তোমাৰ মুখখন দেখিলে কিবা দুইখা হাজিৰা কৰা মানুহ হান দেখি হা তোমাক কোনে টিউচন শিকাবা দিব বান্দাৰ MLA ৰ পুতাক গতাই শুন আইতা তোক মই শিকি দিম তই কেৱল সৰু চলি থকা মাক পিতাকৰ আগত যাই পেলাই টাউনাকে ক'বা লাগে যি মই টিউচন কৰিলি চলি 90-95% পায় ভোলাদা তাত কৰি মই ভাবাটোৱে কৰোঁ দিয়া কি ভাবিছা তই জাৰ্চি গৰু এটা পুহো বুলি ভাবিছোঁ তুমিও যদি থাকা তে ফাৰ্ম এখনকে খোলো গৰুৰ জামেলা মই কিবা সহ্য কৰিব নোৱাৰোৱে ভাই আৰু বেলেগ আইডিয়া এটাও আছে তেওঁ কচোন কওঁ এই সম্পৰ্ক.com বিবাহ.comৰ মাজেদি কেইহাল ল'ৰা ছোৱালী তুমি বিয়া হোৱা দেখিছা আপনার বেমারটো ক'ত জানে না আপনি নিজকে বস জানা মানুহ বুলি ভাবে ৰ'বচোন কালি হে অধৰৰ আপাটোই 20 টাকাত এখনিমেন গড়ে মাছ দিবা খুজিছিল আপনি কিয় নাৰাখলা সেই সোপা বৰশীত লগা মাছহে কিবা কাৰণত যদি মাছৰ পেটত বৰশী ৰৈ যায় তেতিয়া সিদিনা যে আপুনি 3টা মাগুৰ মাছ বাজাৰৰ পৰা আনছিল সেই 3টাৰ লগতে বৰহ অমলি আছিল মই বাছতে পালো কাৰণেহে ঠিক আছে বাছুতে তুমি পালা কাৰণেহে যদি গম নাপালাহেঁতেন হয় বৰশীটো মোৰ ডিঙিত লাগিলহেঁতেন নহ'লে তোমাৰ ডিঙিত লাগিলহেঁতেন হা তেতিয়া কি হ'লহেঁতেন শুনা অচিনাকি ল'ৰা লাগিলে সি প্ৰফেচাৰে হওক মোৰ ছোৱালী মই বিয়া নিদিম আপোনাক নালগে নাই মই ডাঙৰ মইনাক প্ৰফেচাৰত তাতে মাজু মইনাক ডাক্তৰত তাতে আৰু সৰু মইনাক ইঞ্জিনিয়াৰত তাতে দিয়াৰ সপোন দেখি আছো ডাঙৰজনী ড্ৰাইভাৰ মাজুজনী কাঠ বেপাৰী সৰুজনী মেকানিক বিয়া দিয়াৰ সপোন দেখছি নহয় যদি পলাই যায় ফেনাইল খাই মৰিম অৰা ড্ৰাইভাৰ কাঠ বেপাৰী মেকানিক এইবোৰ কি মান নহয় নেকি মোৰ মতে নিজে কষ্ট কৰি সৎ পথেৰে দুবেলা দুমুঠি খোৱা ল'ৰালৈহে মোৰ ছোৱালীক বিয়া দিম ভূতৰ মুখত গোটাই ৰাম নাম অৰা এনেও ফেনাইল খালে সাপ নমৰে তুই কি ভাবিলি বৰলাৰ কি হ'ব ৰ মই এই বেলেগ এটা মাথা মাৰি আছো ভোলাদা হাতো দালি দেখোন হা তাৰ কিবা এটা হৈছি কি হৈছে ঐ কমফাই ডাঙৰ মাছ চাছ চলছি নেকি ডাঙৰ ঘটনা এটা হৈছে কাৰোবাক সাপে চাপে শুই দিছে নেকি না কম ভাই জুই লাগছি নহয় আই হলাদা তোনাৰ গেল এই খানা চানা চব চইন পৰিব এই বান্দাৰ ক'ত কি হৈছে ভালকে বুজে কওঁ আমাৰ গাঁৱত এটাৰ কৰোণা হৈছে মানুহ মাতদাৰ কৰি মাৰি ফেলবি আই হাতো কি ডাঙৰ খবৰ হ'ল পঢ়ি দিনা চামোতাত কালি নিত্যানন্দত আজি কটলাকুচি দলছি অলবই ইটা এই মালটো মানে এই কৰোণাৰ মালটো গুৱাহাটীৰ পাৰাই চাইৰো হৈ গুচি আহিছিতো আমাৰ গাঁৱত তুইও হাং অহাই লৈতে ফুচছি কাৰ হৈছে সেইটো নকা কি বান্দাৰ পেহীৰ হা কি পেহী হত চিৰি যাব এই মৰত থাকতে বাৰী হ'ব ভৰিৰ নখত কুষ্ঠ হ'ব আৰু এই হাতৰ নখত ইবুই হ'ব চাইটো ভালৰ পৰা এই বিধ পাতিৰ সাপ লাগব সাপে মই ভস্ম কৰিম হেল্ল' হয় মালো ৰেণুকা নাছিল দে সেই গুণ্টি তোক ফোন কৰি আছিলো কি কলি আহিহেৰে কাইনো কলাকে নহ কথা না মই এটা কাম আছো না মোৰ এটা হাঁচি হৈছে না মই জ্বৰ উঠছি মইনো ক'ত কৰো না হলে বাপা হেৰে মই আহিবলৈ কৈ দিলো নহয় মানা কৰি দে তেৰি কেনেকে মানা কৰো কচোন গোটেই গাঁওখনতে তোৰ বিয়াৰ চৰ্চা সকলোৰে মুখে মুখে একেটাই কথা বৰলাৰ বিয়া ছোৱালী নাপাওঁ দেচোন এতিয়া পাইছো বিদেশী এজনী বিদেশী ছোৱালী ঐ তহবিলদাৰে হেনো কালি লৈ আহিব ক'ৰ ছোৱালী আমেৰিকাৰ এটা স্পট কোনোবা ফেচবুক বান্ধৱী ঘৰলৈ আহিছিল সেই কৰোণাৰ বেমাৰত পৰি তাইৰ পৰিয়ালৰ গোটেইবোৰ ঢুকাল আমেৰিকাত অসমখনো তাই ভাল লাগিল আৰু ইয়াতে বিয়া হ'ব খোজা খবৰটো পাই তহবিলদাৰে বৰলালৈ লৈ আহিছে দাদা পাতক কাইলৈ আহিলে কিন্তু মই ফটো কপি উঠিম দেই চাহ খাওক ঐ কাইলৈ আহিবলৈ মানা কৰি দে বৰলা মই তোৰ আজিৰ বন্ধু নে মই কি তোৰ মনৰ কথা নুবুজো মই হেড ছাৰ থানালৈ যোৱা খবৰটোও পাইছোঁ সেইবোৰ একো নহয় চা ছোৱালীজনী বিদেশী তাতে আকৌ খ্ৰীষ্টান ধৰ্ম মোৰ মা দেউতাই মানি ল'ব নেকি ধেৎ ছোৱালী নাপাওঁৱে দেখোন তোলৈও বিদেশীজনী পাইছোঁ আৰু তইতো এনে জাত পাত নামানা মানুহ চা তই মানা কৰি দে তহবিলদাৰক ফোন কৰি আহিবলৈ মানা কৰি দে
নমস্কাৰ মোৰ নেম মালতী আপোনাৰ নেম কাম 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 আহক আহক মালতী মই ভিতৰলৈ কাম হ'ব পাৰোঁনে অ' দাদা আহক 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 মই ইংৰাজী কওঁ আপুনি শুনলাক নেকি দাদা এই ভিতৰলৈ মাতিবলৈ হ'লে কাম ইন বুলি ক'ব লাগিব বা কাম ইন চাই হয় নেকি আপুনি আই ভাল হ'ল দিয়ক দাদা মোক দুটামান আৰু ইংৰাজী শিকাই দিব ৰ'বা মই ইমান ইংৰাজী নাজানো তথাপি সোধাচোন বাৰু সোধা হেৰি ধৰি লওক এতে বহাটো কি বুলি কয়নো একদম সহজ প্লিজ চিট এয়া আৰু হেৰি আমি দুইখা মানুহ সেইটো উই আৰ প'ৰ পিপল আচ্ছা ৰ'বা তুমি এইবিলাক কিয় সুধি আছা আমেৰিকাৰ পৰা বোলে আপোনাক গেলে আপি আহিব হে আমাৰ এক কাপ চাহ খাবা মাতিম বুলি ভাবছো দাদা আৰু মোক এক কপি ফটো উঠাই দিব তাক নাহে কোনো আমেৰিকান ছোৱালী আমাৰ ইয়ালৈ নাহে আমাৰ ইয়াত ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে আমেৰিকাৰ ছোৱালী আমি বোৱাৰী বনাম নে আপোনাৰ ইংগিতটো মই বুজি পাইছো আপুনি হৰমাৰ কথা কৈছে হয় না দাদা পৰীৰ দিনাখনে ৰাতি সোপানত মই দেখছো আপোনালোক দুটাৰে বিয়া হোৱা হেৰি ভোলা ক'লৈ গ'লেহে মাই ডিয়াৰ পেহীৰ থাকে গেছি পেহীৰ কৰোণা হৈছে নহয় আপুনি গম নাপয় পেহীৰ পেহী তুমি চিন্তা নকৰিবা তোমাক আমি ভাত চাহ চব জগাত ধৰিম এতে অ পেহী যি হৈছে তুমি আৰু গাঁওখনত ঘূৰি নুফুৰবা অ' পেহী আমি ভাত চাত বাৰান্দাতে থৈ যাওঁ তুমি ফচকে আহি ভচকে নি খাবা মুঠতে তোমাৰ পেৰে গাঁৱত আৰু কাৰো হ'ব নোৱাৰে মই গাঁৱৰ কত সীমা ছেৰে যাওঁ নাই মোৰ কেনেকে কৰো না হয় পেহী শুনাচোন শুনা খেলা বেমাৰ খানে জানো না মস্ত চুৰ বেমাৰ পুলিচে চুৰ ধৰিব পাৰে কিন্তু ডাক্তৰে আজি গেলি কৰোণা ধৰিব পৰা নাই জানো না তুমি অ পেহী চিন্তা নকৰবা বুজিছা না চিন্তা নকৰবা মই আছো নহয় কিবা কামত দৰকাৰ হ'লে ফোন কৰবা খালা SHE say ISS GIRL Giral ইংলিছৰ শ্ৰাদ্ধ HE hey ISS ABOY Boyu THAT that is ABAG bag হাও দেখছি ফাঁচোহে মই পাৰি যাওঁ বুলি ভাবছিলো এগলা আই মোৰ মনত আছে হে আই আপনি এটা কওকচোন আপনি বৰ ধুনীয়া কি হ'ব ইংৰাজীত ইউ আৰ ভেৰি বিউটিফুল আই আপনি বহক মই চাহ আনো হা ন চাহ আনো দক আপনি আজি মোক কিন্তু অলপ শিকাই দিবা লাগব দক চাহ আনো দক দোস্তি মই চাহ নাখাওঁ দিয়া ভয় খাইছা দোস্তি আধা ঘণ্টামান অন্তত শিকাই থৈ যোৱাহে নহ'লে মোৰ এই টকলা মূৰটো চুবাই শেষ কৰি পেলাব ৰ'বা ভয় খোৱাৰ কথা নাই কিন্তু হঠাৎ যে ইংৰাজী প্ৰেমত পৰিল কথাটো কি কেলে এই চুটিয়ালে বোলে কিবা এই বিদেশী ছোৱালীজনী আনি আছে বিদেশী ছোৱালী মই দেখোন গমেই নাপাওঁ আচ্ছা বাদ দিয়া এইবোৰ ৰ'বা এটা কথা তোমাক কোৱাই নাই নহয় আজি থানালৈ গৈছিলোঁ গম পাওঁ গম পোৱা কি গম পোৱা পেহী আহিছিল ইয়ালৈ এই পেহী বুলি কওঁতে কথা এটা মনত পৰিলে পেহী কথাটো গম পাইছা নাই বৰি মাই
কি মাই ভাত নাৰান্ধা নাকি আহে ভাত ৰান্ধবি আহে ও তুদে আপনি রান্ধিং পুয়া আই রান্ধিং পঢ়ে কি ক'ব লাগছে মান নাই মাৰি এ কটলাকুছিৰ অনলি মালতী ইংলিছ বাকি সব নো নো হাই মোৰ হৰি তোক কিবা হেপালাক নাকি ঐ মোৰ কৃষ্ণ ও মাই ইমান দিনে পঢ়া নাছিল ইতিয়াহে পাবো আই ইংলিছ তুদে ৰান্ধিং পুয়া পেহীৰ কথাটোৱে মোক বৰ চিন্তাত পেলাব লাগে তাকে দে ভাই পেইবা আৰু কাৰ কাৰ ওচৰ চেপছিল আকবাৰ বোলে থানাক গৈছিল আৰু মণ্ডল ঠাইতো সোমাইছিল হৈছি যা চাইৰো হয় লেটিছি যাতে নাহলি সেই আজি মোৰ ৰাতি টোপনিয়ে নেব ৰচোন কিবা দুই টোপ খুৱাবি নেকি 1 টকাও নাই আৰু নাখাওঁ কালি বাইতুছো না এই গেৰপা বন্ধু বস্তুটো হেনা নহয় জানানা তই নাখালি নাই মোকতো খুৱাব পাৰা ক'লো না নাই 1 টকাও নাই সিদিনা যি এই চাৰ্জ দিয়া টচটো কালি তোৰ তাতে বেচিছিলি পইচা দিছি তোক নাই দিয়া অতে কোৱাটাৰ এটা আনিলি দেখোন কাটা কাটি যাব যা যাই লৈ যা এটা কথা চিধা চিধি একে গেলে আহিবি মই দুপেক খাম এই গেৰপা বন্ধু বস্তুটো হেনা নহয় বুজছা না তই কালি খাই পেলাই বাইতেছা তোক আজি আৰু মই খুৱাম তই মোৰ শত্ৰু না বন্ধুৱে